ভাগৱতী আজি অলপ দিনৰ আগতে আমাৰ শিৱসাগৰ জিলাখনৰ নামটো কিয় শিৱসাগৰ আপোনাৰভাৱে জানে কাৰণ শিৱসাগৰ নগৰৰ মাজমজিয়াত এটা ডাঙৰ শিৱ মন্দিৰ আছে শিৱসিংহই অৰ্থাৎ ৰুদ্ৰসিংহই সেই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল সেই শিৱ মন্দিৰ ভাগত আজি 5 বছৰমান আগলৈকে মহত্বটো আছিল কাৰণে বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম হৈছিল এতিয়া তাত মহত্বটো আছে নাই নাই শিৱ মন্দিৰটোৰ ভিতৰডোখ খানি পেলালে নহয় পুৰাতত্ত্ব বিভাগে এতিয়া শিৱ নামৰ ভগৱানজন কলৈ গ'লগে নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ গ'লগে এতিয়া সেই অগ্নিনাভ মন্দিৰলৈ ভকতৰ সোঁত বৈ আছে তাৰমানে আমাৰ ভগৱানজন তেনেকুৱা আমি ভাবি থকা আমি বিচৰা মংগল বিচৰা ভগৱানজন তেনেকুৱা তাৰমানে ইঠাইত যদি থাকিবলৈ ঠাই নাপায় সিঠাইলৈ যায় আমাৰ ভগৱানটো কেতিয়াও তেনেকুৱা নহয় আমাৰ ভগৱন্ত সমস্তৰে হৃদয় পদ্মত আছে সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিয়াপি ঘড়ীখন বিনে তাংকনে দেখে কদাপি প্ৰত্যেকডাল কাঠতেই প্ৰত্যেকজোপা গছতেই ভগৱান তত্ত্ব আছে কিন্তু ভক্তি নভৰিলে আপুনি মই তাক দৰ্শন নাপাওঁ তে ভক্তি নোহোৱাৰ কাৰণে দেখা নোপোৱাৰ কাৰণে আজি গছ এজোপাৰ তলত চাকি দিলোঁ কাইলৈ আকৌ মাটিৰ মূৰ্তি এটাত গৈ চাকি দিলোঁগৈ তাৰমানে ইয়াত আমি সন্তুষ্ট নহ'লোঁ তাতো দিলোঁগৈ আকৌ গৈ সৰস্বতী পূজাৰ দিনাও চাকি দিলোঁ সৰস্বতীয়ে বেয়া পাব আকৌ গণেশ পূজাৰ দিনাও চাকি দিলোঁ তেওঁ বেয়া পাব শাস্ত্ৰই কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় কৃষ্ণক পূজা দিলে সমস্তই সন্তুষ্ট হয় কিন্তু কৃষ্ণক যদি নুপুজি পৃথকে পূজা কৰে তেতিয়াহ'লে কোনোজন সন্তুষ্ট নহয় তাৰমানে গণেশৰ পিতৃ মাতৃৰ নাম হ'ল শিৱ আৰু পাৰ্বতী গণেশ হ'ল বিঘিনী নাশক দেৱতা গণেশক যদি পূজা কৰোঁ বিঘিনী নাশক হিচাপে আপোনাৰ মোৰ বিঘিনী নাইকিয়া হ'ব কিন্তু ধনৰ গৰাকী হ'ল লক্ষ্মীহে আপুনি মই দুখীয়া হৈ থাকিম বিঘিনীবিলাক নহয় কিন্তু দুখীয়া হৈ থাকিম কাৰণ লক্ষ্মী সন্তুষ্ট নহয় লক্ষ্মীক যদি সন্তুষ্ট কৰোঁ ধনী হ'ম কিন্তু জ্ঞানী নহ'ব পাৰোঁ কাৰণ সৰস্বতী আকৌ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী নহয় সৰস্বতী সন্তুষ্ট নহয় মহিলাৰ মাজত এনেও সিগৰাকীয়ে খামখেয়ালি বেছি থাকেই জানেই আপোনালোকে গতিকে লক্ষ্মী সন্তুষ্ট হ'লে সৰস্বতী সন্তুষ্ট নহ'বও পাৰে কিন্তু শাস্ত্ৰই এটা চূড়ান্ত সিদ্ধান্ত দিছে সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় যদি কৃষ্ণদেৱক আমি সেৱা কৰি সন্তুষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে বাকী 33 কোটি দেৱ দেৱতা আপুনি সন্তুষ্ট হয় এইটো পথ আমাক আশ্ৰয় কৰিবলৈ শাস্ত্ৰই বাৰে বাৰে সিদ্ধান্ত দিছে গতিকে পূৰ্বপুৰুষৰ নিয়ম আমি মানিম যদিহে পূৰ্বপুৰুষক আমি চিনি পাইছোঁ আমাৰ পূৰ্বপুৰুষৰ নিয়ম মানা এটা সৰু চিন্তা আমি মাত্ৰ প্ৰকাশ কৰি দিয়া হৈছে আমাৰ সন্তানৰ যদি বিয়া হয় তাৰ এদিন বা দুদিনৰ আগত 9 পুৰুষৰ চাউল খোৱা নিয়ম এটা আছেনে বাৰু 9 পুৰুষৰ চাউল খোৱা তাৰ পাছত শাস্ত্ৰত কৈছে 14 পুৰুষৰ কথা এটাও কৈছে শাস্ত্ৰই মাত এটা দিছে তাৰ পাছত আৰু এটা মাত দিছে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ নৃসিংহ প্ৰভুৱে প্ৰহ্লাদক উপদেশ দিছিলে তোৰ নিচিনা পৰম বৈষ্ণৱ পুত্ৰ জুই বংশত জন্ম হ'ব 21 পুৰুষলৈকে উদ্ধাৰ হ'ব আমি সন্তানৰ বিয়াৰ দুদিনৰ আগত কেই পুৰুষ মানিলোঁ 9 পুৰুষ 9 পুৰুষ কোন ফালৰ পৰা ধৰিলোঁ কাৰ ফালৰ পৰা 9 পুৰুষ যোগ হ'লগৈ দেউতাকৰ ফালৰ পৰা আৰু মাকৰ ফালৰ কেই পুৰুষ দেউতাকৰ কেই পুৰুষ এতিয়া জানেনে দেউতা কৃষ্ণ আকৌ 14 পুৰুষৰ বুলি কৈছে নহয় 14 পুৰুষ কাৰ 21 পুৰুষ কাৰ এতিয়া আমি যে 9 পুৰুষতে থাকিলোঁ কেলে 14 পুৰুষলৈ আগবাঢ়ি গ'লে ভুল হ'ব নেকি 14 পুৰুষলৈ যাওঁ আৰু অকণমান আগলৈ যাওঁচোন শিপাডাল আৰু অকণমান বিচাৰি চাওঁ তাৰপাছত বোলে 14 পুৰুষ নহয় আমি পাৰিলে 21 পুৰুষলৈকে যাওঁ এনেধৰণে বিচাৰি গৈ থাকোঁতে আমি যদি চিন্তা কৰোঁ জীৱ সৃষ্টি কোনে কৰিছে আমাক সৃষ্টি কোনে কৰিলে প্ৰজাপতি ব্ৰহ্মাদেৱে জীৱৰ সৃষ্টি কৰিছে তাৰমানে আমাৰ ককা আজু ককা হ'ল ব্ৰহ্মা আমাক সংহাৰ কোনে কৰে
শিৱই, তাৰমানে আমাৰ সংহাৰকৰ্তা ককা আজু ককা হ'ল শিৱ। আমাক পালন কোনে কৰে? বিষ্ণুৱে। তাৰমানে আমাৰ পালনকৰ্তা ককা আজু ককা হ'ল বিষ্ণু। সংহাৰকৰ্তা, সৃষ্টিকৰ্তা, পালনকৰ্তা তিনিজন, ব্ৰহ্মা বিষ্ণু শিৱ। এতিয়া আমাৰ দেউতাই আমাক যদি কয়, অ' বোপাই মই যদি মৰোঁ এই বাৰীৰ চুকৰ ছটিয়না গছজোপাৰ তলতে মোক দি থবিগে আৰু পাৰিলে, এই বুলি ক'লে আমি সকলোৱে পুত্ৰ হিচাপে সেইটোকে নিয়ম পালন কৰোঁ। বোলে মৰিবৰ সময়ত দেউতাই কৈ থৈ গৈছে সেইখিনিত খৰি দিবলৈ, সেইখিনিতে থ'ব লাগিব। কাৰণ মৰিবৰ সময়ত যিটো ইচ্ছা কৰে সেই ইচ্ছাটো পুত্ৰ হিচাপে পালন কৰাটো আমাৰ সমাজত এটা পৰম্পৰাগত নিয়ম। তেওঁ আত্মাই শান্তি পায় বুলি কয়। এতিয়া আমাৰ আজু ককাসকলে কাক চিন্তা কৰি থাকে? নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে মাত দিছে। ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ জাক সদা পশয় শৰণে আন আৰ নাহি ত্ৰিভুৱনে। ব্ৰহ্মা, শিৱ, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই যিজনক দিনে ৰাতিয়ে চিন্তা কৰি থাকে সেইজনে হ'ল আমাৰ সমস্তৰে ভজনীয় দেৱ। সেইসকল আমাৰ আজু ককা। সেই আজু ককাসকলে যাক চিন্তা কৰিবলৈ আমাক পথটো দিছে সেই পথটোহে আমি পালন কৰিব লাগে। এইটোহে হ'ল পৰম্পৰাগত নীতি। ব্ৰহ্মাই দিনে ৰাতিয়ে কৃষ্ণক চিন্তা কৰি থাকে, শিৱই দিনে ৰাতিয়ে কৃষ্ণ তত্ত্বক চিন্তা কৰি থাকে ৰাম তত্ত্বৰ ৰূপত। গতিকে তেওঁলোকে যিটো পথ আমাক দেখুৱাইছে সেই পথটোৱে হ'ল আমাৰ পৰম্পৰাগত নিয়ম। গতিকে পূজা পাতল, যাগ যজ্ঞবোৰ বহু যুগৰ পাছৰ বস্তু। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ যাগ যজ্ঞ, এইবুলি আছে নেকি? নাই। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম বুলি কৈছে। সেইটোৱে হ'ল পৰম্পৰাগত শুদ্ধ ধৰ্মটো। গতিকে সেই শুদ্ধ ধৰ্মটো সমস্ত জীৱৰ কল্যাণৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে দৰ্শন দিছে সহজ সৰল ভাষাত। মাধৱ গুৰুজনাই কৈছে, দাবী ধমকি দি নহয়, মাধৱ গুৰুজনাই কি বুলি কৈছে? অমিনতি বচন বোলো সৰ্বজন শুনিব শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যে বেতেবে নেৰিবাহা যুগ ধৰ্ম। মাধৱ গুৰুজনাই মিনতিপূৰ্বক সন্মানসহ শিষ্যৰূপী আপুনি আমি মনুষ্য নামৰ জীৱৰ প্ৰতি সেৱা নিবেদন কৰিছে। হে জীৱ, মিনতি বচন বোলো সৰ্বজন, সমস্তকে কৈছোঁ তোমালোকে শুনাচোন। কেতিয়া শুনিবা? আপোন কুশল চাবা যেবে তেবে, নিজৰ মংগল যেতিয়া বিচাৰিবা কি নেৰিবা? নেৰিবাহা যুগ ধৰ্ম। মংগল বিচাৰিছোঁ আমি সৰ্বপ্ৰথমেই কোৱা হৈছিল যে জ্বৰ হৈছে ডাক্তৰৰ ওচৰলৈ যাম, ডাক্তৰে জ্বৰৰ ঔষধ দিব, সেইটোহে খাব লাগিব। পেট বিষাইছে সেই ঔষধটো ডাক্তৰে দিব, পেট বিষৰ ঔষধ খাব লাগিব, তেতিয়াহে পেট বিষ ভাল হ'ব। হৈছে জ্বৰ, খাইছোঁ পেট বিষৰ টেবলেট। হৈছে চুগাৰ, খাইছোঁ প্ৰেছাৰৰ টেবলেট। লাভ হ'ব নেকি? কেতিয়াও নহয়। সেইখিনি কথাকে কৈছে যে তুমি যেতিয়া মংগল বিচাৰিবা, নিজৰ দেউতাৰ, মা, সন্তানৰ যেতিয়াই মংগল বিচাৰিবা, তেতিয়া নেৰিবাহা যুগ ধৰ্ম, সময়ৰূপী কৰ্মৰ পৰা আঁতৰি কেতিয়াও নাহিবা। এতিয়া সময়ৰূপী কৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সত্য যুগে ধ্যান কৰ্ম কৰি জীৱ ঈশ্বৰৰ কৃপা পাইছিল, এইটো শুদ্ধ। এইটো শুদ্ধ কথা, শাস্ত্ৰই মাত দিছে। সত্য যুগত ধ্যান কৰি জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল, সত্য যুগে ধ্যান। কিন্তু সেই ধ্যান কৰ্মটো ত্ৰেতা যুগত নাই। ত্ৰেতা যুগে যজ্ঞলৈ ৰূপান্তৰিত হৈছে, যজ্ঞ কৰিহে জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল। দাপৰত পূজা, পূজাৰ দ্বাৰা জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল। আৰু কলিযুগত কি? হৰি নাম আশ্ৰয় কৰিহে জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিব। যদি এই সময়ৰূপী কৰ্মক আমি ইফাল সিফাল কৰি দিওঁ, কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি
যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। আপোনাৰ মোৰ সন্তানলৈ বিয়া কৰাই আনিলোঁ বোৱাৰীগৰাকী, সেই বোৱাৰীগৰাকীয়ে যদি জীয়ৰী হৈ থাকোঁতে মনে মনে 5জন মানুহক ভাল পাই আছিলে, আকৌ নিজৰ সন্তানলৈ বোৱাৰী হিচাপে বিয়া কৰা অনাৰ পাছত সন্তানে গৈ কাশ্মীৰত চাকৰি কৰি থকা অৱস্থাত আপোনাৰ মোৰ বোৱাৰীগৰাকীয়ে যদি এই পূৰ্বতে ভাল পোৱা কেইজনৰ কথা ভাবি থাকে, তেতিয়াহ'লে তেওঁ সেন্দুৰ লোৱাটো কিবা অৰ্থ থাকিব নাই? নাথাকে। ৰাতি যদি সেই পূৰ্বৰ প্ৰেমিক কেইজনক ফোন কৰি কৰি মাতি থাকে, মাতি থাকোঁতে এদিন যদি ধৰা পৰে, তেতিয়াহ'লে সমাজত সেইটো কি বুলি গণ্য কৰা যায়? বেশ্যাবৃত্তি। সেইটোকে কৈছে, কলিত শৰীৰ কীৰ্তন বিনাই আনমতে চাহে গতি। কলিযুগত হৰিনাম এৰি অন্য উপায়েৰে যদি জীৱই গতি বিচাৰে, যেন কুলবধূ নিজৰ স্বামী তেজী, যেনেকৈ বোৱাৰীগৰাকীয়ে নিজৰ স্বামীক এৰি ভজে গয়া উপপতি, অন্যজনৰ লগত যদি মনে মনে সেই নিয়মটো পালন কৰি থাকে, তেতিয়াহ'লে সেইটো যিধৰণে বেশ্যাবৃত্তি বুলি সমাজে গ্ৰহণ কৰে, ঠিক তেনেকৈ শাস্ত্ৰয়ো সেইজনক সেই নিয়মটোৰ বেশ্যাবৃত্তিৰ লগত তুলনা কৰিছে। এতিয়া কোনটো কৰিম আপুনি? কলিত শৰীৰ কীৰ্তন নকৰি অন্যত্ৰ ধৰ্ম আচৰে। কলিযুগত যদি হৰিনাম আশ্ৰয় নকৰি আন ধৰ্মবিলাক আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে একোৱে ফল নধৰে বুলি কৈছে। সেইবিলাকৰ দ্বাৰা জীৱৰ একো লাভালাভ নহয়।